সোণাৰীৰ অপহৃত ব্যৱসায়িক মুক্তিৰ বিনিময়ত 25 লাখ টকা দাবী উগ্ৰপন্থী সংগঠনৰ নাগালেণ্ডৰ অজ্ঞাত স্থানৰ পৰা পৰিয়াললৈ পুনৰ প্ৰেৰণ অপহৃত মুছালিক আলীৰ ভিডিঅ' বাৰ্তা খা সম্পত্তি মাটিবাৰী বিক্ৰী অথবা বন্ধকীৰ জৰিয়তে ধন সংগ্ৰহ কৰি উগ্ৰপন্থী সংগঠনক ধন আদায় দিলে ব্যৱসায়ীগৰাকীক মুকলি কৰি দিব বুলিও অৱগত কৰিলে ভিডিঅ' বাৰ্তাটোত আনহাতে অপহৃতৰ মুক্তিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী একাধিক দল সংগঠনৰ নাগালেণ্ডৰ বিৰুদ্ধে নাম তোলাত অৰ্থনৈতিক অৱৰোধ প্ৰতিবাদকাৰীৰ আৰু সেই অৰ্থনৈতিক অৱৰোধৰ জৰিয়তে তেওঁলোকে দাবী কৰিছে যে এইগৰাকী মুছালিক আলী নামৰ নাম তোলাৰ যি অপহৃত ব্যৱসায়ী সেই ব্যৱসায়ীগৰাকীক মুক্তি দিব লাগে আৰু বিনা চৰ্তে যদি মুক্তি নিদিয়ে তেতিয়াহ'লে নাগালেণ্ডৰ বিৰুদ্ধে এই অৰ্থনৈতিক সংগ্ৰাম চলি থাকিব সোণাৰীৰ সেই ব্যৱসায়ীগৰাকীক মুক্তিৰ বিনিময়ত 25 লাখ টকা দাবী কৰি নাগালেণ্ডৰ অজ্ঞাত স্থানৰ পৰা পৰিয়াললৈ পুনৰ ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছে এই উগ্ৰপন্থী সংগঠনটোৱে আৰু তাৰ পিছত এতিয়া গোটেই বিষয়টোক লৈ যথেষ্ট চাঞ্চল্যৰ সৃষ্টি হৈছে কিন্তু এতিয়ালৈকে মুছালিক আলী সন্দৰ্ভত কোনো তথ্য আৰক্ষীয়ে উলিয়াবলৈ সক্ষম হোৱা নাই আৰু এইগৰাকী মুছলিক আলীৰ মুক্তিৰ দাবীত এতিয়া নাগালেণ্ডৰ বিৰুদ্ধে নাম তোলাত অৰ্থনৈতিক অৱৰোধ আৰম্ভ কৰিছে একাধিক দল সংগঠনে আজি য'ত পৰা হইলে বি বিচাৰি কিনা হইলে বি য'ত পৰা হইলে মাটি বাৰী বন্ধক দি কিনা কোনোবাকে এগ্ৰিমেণ্ট দি কিনা জ কৰি কিনা 25 লাখ তাহানকে মই ৱাৰ্ড দিছে এইটো আজি চাম পালে তাহানকে যি হইলে পৌঁছাই দিলে তেতিয়া মইকে বি ছাড়ি দিব তাহান বি বেছি দুখ আছে আমাখান বি বেছি দুখ আছে এইটো এনেকা দুখতে থাকা একদম দিগদাৰী আছে যেনেকা হইলে বি বিচাৰি কিনা য'ত ত'ত পৰা হইলে বি মাটি হইলে বি দোকান হইলে বি সব এগ্ৰিমেণ্টে দি কিনা পইচা লৈ কিনা যেনেকা হইলে বি তাহান হাতে পৌঁছাই দিবে আৰু এয়া হৈছে সেই মুছলিক আলী নামৰ ব্যৱসায়ীগৰাকীৰ সেই অজ্ঞাত স্থানৰ পৰা যিটো ভিডিঅ' পঠিয়াইছে সেই ভিডিঅ'টো আমি আপোনালোকক দেখুৱাইছোঁ নাগালেণ্ডৰ অজ্ঞাত স্থানৰ পৰা উগ্ৰপন্থী সংগঠনে মুছলিক আলীৰ সেই ভিডিঅ'টো ইতিমধ্যে পৰিয়ালৰ লোকলৈ প্ৰেৰণ কৰিছে আৰু এই যিটো ঘটনা সেই ঘটনাটোৰ পিছত এতিয়া দেখিবলৈ পোৱা গৈছে এইগৰাকী যি মুছলিক আলী তেওঁৰ মুক্তিৰ দাবীত অৰ্থনৈতিক অৱৰোধ চলিছে অৰ্থনৈতিক সংগ্ৰাম চলিছে নাম তোলাত নাগালেণ্ডৰ বিৰুদ্ধে আমি তাৰে কিছু পৰিৱেশ দেখুৱাবলৈ আপোনালোকক পোনপটীয়াকৈ লৈ যাব বিচাৰিছোঁ আমাৰ সাংবাদিক মুজাক্কিৰ আহমেদৰ কাষলৈ মুজাক্কিৰ এফালে মুছলিক আলীৰ ইটোৰ পিছত সিটো ভিডিঅ' বাৰ্তা উগ্ৰপন্থী সংগঠনটোৱে প্ৰেৰণ কৰি আছে 25 লাখ টকা দাবী কৰিছে তাৰ বিপৰীতে কিন্তু দল সংগঠনে প্ৰতিবাদ কৰিছে তেওঁলোকে অৰ্থনৈতিক অৱৰোধ কৰিছে নাগালেণ্ডৰ বিৰুদ্ধে মই নাম তোলাৰ গোটেই বিষয়টো সন্দৰ্ভত যিটো পৰিৱেশৰ সৃষ্টি হৈছে সেই গোটেই পৰিৱেশটো সন্দৰ্ভত আপোনাৰ পৰা জানিব বিচাৰিম ৰাজীৱ চক আচলতে গোটেই কথা বতৰাখিনি আপুনি ইতিমধ্যে পোৱাৰ পৰা আমি উল্লেখ কৰিছোঁৱে যে এইখনেই যিখন ব্যৱসায়িক প্ৰতিষ্ঠান এই ব্যৱসায়িক প্ৰতিষ্ঠানখনতে যোৱা 25 নৱেম্বৰ অৰ্থাৎ সোমবাৰে সন্ধিয়া 6:15 বজাত এই ইয়াৰ যি ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ যিগৰাকী মুছলিক আলী সেই মুছলিক আলীক নগা আচলতে 6-7জনীয়া এটা দুৰ্বৃত্ত দলে ইয়াৰ পৰা এই স্থানৰ পৰা তেওঁ অপহৰণ কৰিছিলে আৰু অপহৰণ কৰি এই যি পথছোৱা আছে সেই পথছোৱাই দি লৈ গৈছিলে আৰু এই ইতিমধ্যে মোৰ সতীৰ্থৰ কেমেৰাত ইতিমধ্যে যদি আপোনালোকে দেখা পায় এই যি স্থান আছে সেই স্থানতে তিনিজাকৈ গুলি ফুটাইছিলে আৰু গুলি ফুটোৱাৰ পিছতে এই যি ব্যৱসায়িক প্ৰতিষ্ঠানখনে এই ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ সন্মুখত এটা গ্ৰেনেড নিক্ষেপ কৰি থৈ গৈছিলে আৰু এই গোটেই যি অপহৰণকাণ্ড সংঘটিত হ'ল এই অপহৰণকাণ্ড সংঘটিত হোৱাৰ পিছত আচলতে আজি প্ৰায় 5টা দিন উকলিল আৰু এই 5টা দিনৰ পিছতো কোনো ধৰণৰ সংসূত্ৰ ওলোৱা নাই বাৰে বাৰে নগা যি দুৰ্বৃত্ত দলটোৱে আছে সেই নগা দুৰ্বৃত্ত দলটোৰ পৰা এই যিজন মুছলিক আলী সেই মুছলিক আলীৰ অজ্ঞাত স্থানৰ পৰা 3টাকৈ যি ভিডিঅ' সেই ভিডিঅ' ইতিমধ্যে প্ৰেৰণ কৰিছে আৰু ইতিমধ্যে শেষৰ যিটো ভিডিঅ' সেই ভিডিঅ'টোত যি 25 লাখ টকা যি তেওঁ মুক্তিৰ দাবীত 25 লাখ টকা এই যি নগা দুৰ্বৃত্ত দল সেই নগা দুৰ্বৃত্ত দলটোৱে ইতিমধ্যে ডিমাণ্ড কৰিছে আৰু এই গোটেই কথা বতৰাখিনি ইতিমধ্যে আমি আগৰ বুলেটিনতো উল্লেখ কৰিছোঁ যি সময়ত ড্ৰাগছৰ বিৰুদ্ধে আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে জেহাদ ঘোষণা কৰিছিলে তাৰ পিছতো এই মুছলিক আলী নামৰ যিজন ব্যক্তি সেই ব্যক্তিজনৰ অবাধে এই অঞ্চলটোত আচলতে ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছিলে যাৰ পৰিপ্ৰেক্ষিতত এই যিসমূহ ভিডিঅ' সেই ভিডিঅ'সমূহত কথাসমূহ স্পষ্ট হৈছে ইতিমধ্যে আৰু এই যি পথছোৱা সেই পথছোৱা দেখিছে ইতিমধ্যে মোৰ সতীৰ্থ কেমেৰাত দেখিছে 5টাকৈ যি সংগঠন নাম তোলা ব্যৱসায়িক সন্থাৰ উদ্যোগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আছা আৰু যি গুৰ্খা সন্থা আছে সেই গুৰ্খা সন্থাৰ উদ্যোগত আজি পুৱা 5 বজাৰ পৰা
24 ঘণ্টীয়া যি নাগালেণ্ডৰ বিৰুদ্ধে যি অৰ্থনৈতিক অৱৰোধ সেই অৰ্থনৈতিক অৱৰোধ গঢ়ি উঠিছে এই মুহূৰ্তত পোনপটীয়া যিসমূহ পৰিৱেশ সেই পৰিৱেশসমূহ এই মুহূৰ্তত নামতোলা যি অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল যি নামতোলা সেই নামতোলাৰ পৰা পোনপটীয়া যি পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত পোনপটীয়াকৈ দেখাইছোঁ ইতিমধ্যে আগৰ বুলেটিনতো আমি কথাষাৰ উল্লেখ কৰিছোঁ যে এই যি নাগালেণ্ডৰ সোমোৱালৈ যি মূল প্ৰৱেশদ্বাৰ সেই প্ৰৱেশদ্বাৰত যিটো নিৰাপত্তাৰ দিশটো সেই নিৰাপত্তাৰ দিশটো ফুফুলা হোৱাৰ বাবে এই যিজন নগা 6-7জনীয়া যিটো দল সেই দলটোৱে আহি অসমীয়া এজন যুৱকক বা অসমীয়া এজন ব্যক্তিক অপহৰণ কৰি নিবলৈ সুবিধা পালে ইয়াৰে স্থানীয় ব্যক্তি আছে আমি তেওঁলোকৰ লগত যিহেতু কথা পাতিবলৈ চেষ্টা কৰিম দাদা আপোনাৰ পৰা মই জানিব বিচাৰিম যিহেতু দেখা গৈছে যেহেতু এইটো নাগালেণ্ডৰ প্ৰৱেশদ্বাৰ যেতিয়া আমি অসমৰ ব্যক্তি আচলতে যেতিয়া নাগালেণ্ডলৈ যাওঁ যথেষ্ট আমাক কাগজ পত্ৰৰ প্ৰয়োজন হয় কিন্তু সেই স্থানসমূহ যিটো প্ৰৱেশদ্বাৰ আছে যিটো প্ৰৱেশদ্বাৰত অসমৰ পৰা নাগালেণ্ডলৈ আমি সোমাম সেই প্ৰৱেশদ্বাৰটোৰ ক্ষেত্ৰত এই নিৰাপত্তাৰ দিশটোৰ ক্ষেত্ৰত আচলতে ফুফুলা হোৱাৰ বাবে আজি এই অপহৰণ কাণ্ডটো সংঘটিত হ'লনি আৰক্ষীৰ যিটো ভূমিকা সেই ভূমিকাটোক লৈ প্ৰশ্ন উঠিছে বিভিন্ন মহলত কি ক'ব এই মুহূৰ্তত নাই কথাটো এইটো হয় যে নাগালেণ্ডৰ আমি গ'লেতো তেখেতসকলে ইনাৰলেণ্ড পাৰ্মিট বুলি কৈ তেখেতসকলে বিচাৰে কিন্তু অসমত তেনেকুৱা ছিষ্টেম নাই কিন্তু তেখেতসকলে আমাক অসমৰ মানুহ যিসকলে কৰ্মচাৰীয়ে হওক বা চাকৰিয়ালেই হওক বা বিভিন্ন কামত যদি আমি নাগালেণ্ডলৈ যাওঁ তেখেতসকলে ইনাৰলেণ্ড পাৰ্মিট মানে IP বুলি কয় IP তেখেতসকলে বিচাৰে কিন্তু অসমত তেনেকুৱা ছিষ্টেম নাই গতিকে অসমতো তেখেতসকলৰ লগত বিনা কাগজ পত্ৰৰে অহা যোৱা মুক্ত মনেৰে মুকলিভাৱে অহা যোৱা কৰিব পৰা ব্যৱস্থা এটা আছে কিন্তু এতিয়া তাৰ দুৰ্ভাগ্য আমাৰ যিটো ঘটনা হ'ল যে আমাৰ যিটো মুছলিম আলীক তেখেতসকলে যিটো আহি পেলাই তাক ইয়াৰ পৰা কিডনেপ কৰি লৈ গ'ল অপহৰণ কৰি লৈ গ'ল তাৰ এইটো দুৰ্ভাগ্যজনক বুলি আমি ক'ব পাৰিব এতিয়া আপোনালোকে যিহেতু দেখা গৈছে আজি পুৱা 5 বজাৰ পৰা 24 ঘণ্টীয়া এটা পথ অৱৰোধ বা অৰ্থনৈতিক অৱৰোধ আপোনালোকে কাৰ্যসূচী গ্ৰহণ কৰিছে কিন্তু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যিহেতু মুছলিম আলীক যদি মুক্তি কৰি নিদিয়ে যেহেতু কালি এটা ভিডিঅ' বাৰ্তা অজ্ঞাত স্থানৰ পৰা ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছে তাত উল্লেখ কৰিছে যে 25 লাখ টকা দাবী কৰিছে কিন্তু তাৰপিছতো যদি ধৰি লওক এই মুক্তি কৰি নিদিয়ে মুছলিম আলীক বিনা চৰ্তে তেতিয়াহ'লে আপোনালোকৰ পৰৱৰ্তী সময়ত কাৰ্যসূচী কি হ'ব নাই আমাৰ স্পষ্ট কথা যে মুছলিম আলীক মানে বিনা চৰ্তে এটা সুস্থ শৰীৰে তেখেতসকলে যেনেধৰণে লৈ গৈছে তেনেধৰণে আমাক মুক্তি বা তেখেতক মানে ঘূৰাই পঠিয়াই দিবৰ কাৰণে এতিয়া আমি দাবী জনাইছোঁ এই পৰিপ্ৰেক্ষিতত আমি নামতলা ব্যৱসায়ী সন্থাৰ উদ্যোগত ইয়াত বিভিন্ন দল সংগঠনৰ সহযোগত আমি ইতিমধ্যে 24 ঘণ্টীয়া এই যি নাগালেণ্ডৰ প্ৰৱেশ কৰা যিটো মেইন ঘাইপথ যিটো মন ৰোড বুলি কয় মন ৰোডৰ মানে মুখতে আমি পথ অৱৰোধ কাৰ্যসূচী ইতিমধ্যে গ্ৰহণ কৰিছোঁ তাৰ আমাৰ ইয়াৰ যোগেদি এইটোৱে আমি ডিমাণ্ড আছে তেখেতক আমি বিনা চৰ্তে আমাক মুক্তি কৰিব লাগে এইটোৱে আমি দাবী জনাইছোঁ তাত মানে আমি এইটো আমি তেওঁ কি দাবী জনাইছে কোনে দাবী জনাইছে এই কথাটো উল্লেখ কৰা নাই কিন্তু এটা ভিডিঅ'ত আমি গম পাইছোঁ যে ভাইৰেল এটা হৈছে ভিডিঅ' যে তেখেতক 25 লাখ টকা ডিমাণ্ড কৰিছে কিন্তু ইতিমধ্যে আমি নিশ্চিত লাভ কৰা নাই যে কোনে নাগালেণ্ডৰ উগ্ৰপন্থী সংগঠন কোনটো দলে তেখেতক মানে ইয়াৰ পৰা কিডনেপ কৰি অপহৰণ কৰি লৈ গৈছে ইয়াত নিশ্চিত তেখেতসকলৰ উচ্চ পদস্থৰ পৰা বিষয়ৰ পৰা তেখেতে আমি লাভ কৰা নাই কিন্তু বা আমি এটা সন্দেহ হয় কিছুমান যিটো ইয়াত দাবী কৰা যিটো কথা উল্লেখ কৰিছে যে কিছুমান দুষ্ট চক্ৰই এইটো চক্ৰান্ত কৰিছে নেকি এটা আমাৰ এটা অনুভৱ হয় গতিকে তেখেতসকলে আজিলৈকে স্বীকাৰ কৰা নাই যে আমি IMA লৈ গৈছে নে খাপলাঙে লৈছোঁ নে কোনো এটা তেখেতসকলৰ এইটো 29টা ফ্ৰেকশ্যন আছে বুলি আমি ইতিমধ্যে গম পাইছোঁ তাৰ মাজত কোন দলে লৈ গৈছে আজিলৈকে আমি নিশ্চিত লাভ কৰা নাই নিশ্চয়কৈ এই মুহূৰ্তত মই পৰিৱেশটো ইয়াৰ যি নামতোলাৰ যি পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত দেখাইছোঁ ইয়াৰ যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান সেই ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ইয়াৰ বন্ধ কৰি দিছে সম্পূৰ্ণৰূপে এক কথাত ক'ব গ'লে অসম নাগালেণ্ড সীমান্তৱৰ্তী যি অঞ্চল আছে নামতোলা সেই নামতোলা সম্পূৰ্ণৰূপে স্তব্ধ কৰি দিছে আৰু ৰাজদীপ মই এই কথাতে এটা উল্লেখ কৰি থওঁ এই নগা বিদ্ৰোহী যি সংগঠনটোৰ কথা ইতিমধ্যে উল্লেখ কৰিছে সেই সংগঠনটোৰ NSCN যিটো খাপলাং গোট আছে সেই খাপলাং গোটৰ পৰা এই যি গোটটো সেই গোটটো ফালি আহি এই আংমাই নামৰ যিটো নতুনকৈ যি নগা বিদ্ৰোহী সংগঠন সেই নগা বিদ্ৰোহী সংগঠনটোৱে এই সংগঠনটোৰ এই 6-7জনীয়া যি ব্যক্তি সেই ব্যক্তি আহি এই যিজন মুছলিম আলী সেই মুছলিম আলী ইতিমধ্যে অপহৰণ কৰাৰ যিটো বাৰ্তা বা এই গোটেই অপহৰণ কাণ্ডটোৰ লগত জড়িত থকা এই যি আংমাই নামৰ যিটো নগা বিদ্ৰোহী সংগঠন সেই নগা বিদ্ৰোহী সংগঠনটোৰ জড়িত থকা ইতিমধ্যে এক সূত্ৰৰ পৰা গম পোৱা গৈছে আৰু ইতিমধ্যে গোটেই কথা বতৰাখিনি আপোনাক স্পষ্ট কৰিছে যে এই অৰ্থনৈতিক অৱৰোধ চলাৰ পিছত আংগামাই নামৰ সংগঠনটোৱে এইগৰাকী মুছলিম আলীক
মুক্তি দিয়ে নে নিদিয়ে নে তেওঁলোকে দাবী কৰা মুক্তিপণ নোপোৱালৈকে তেওঁক নিজৰ লগতে ৰাখে সেয়া লক্ষণীয় হ'ব কিন্তু এটাই কথা 25 লাখ টকা দাবী কৰিছে আৰু 25 লাখ টকা দিলেহে এই ব্যক্তিগৰাকীক মুক্তি দিয়াৰ কথা ইতিমধ্যে পৰিয়ালক অৱগত কৰিছে আংগামাই নামৰ সংগঠনটোৱে